চিৰাং জিলাৰ বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীৰ হাততেই প্ৰাণ গ'ল পত্নীৰ। এক ব্ৰেকিং নিউজ। চিৰাং জিলাৰ বিজনীৰ মংগলিয়ান বজাৰৰ থুৰিবাৰী অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু সুৰাসক্ত অৱস্থাত স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক। জানিব পৰা মতে ঘটনাৰ সময়ত পৰিয়ালটোত চলি আছিল নাতিনীয়েকৰ নামাকৰণ অনুষ্ঠান আৰু অনুষ্ঠানৰ অন্তত স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে। জানিব পৰা মতে ঘটনাৰ সময়ত স্বামী চুকুৰ বসুমতাৰী আৰু পত্নী সবিতা বসুমতাৰী দুয়োজনেই সুৰাসক্ত অৱস্থাত আছিল। কাজিয়াৰ মাজতে স্বামী নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰিছে এই কাণ্ড। বিজনী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বামী চুকুৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উক্ত ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতেই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।